আসন্ন হৰিক হৰি কৈক মাইক নিজান আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰা পৰিত্ৰাণ লাউত দিলে হেন্দালি জিকাত দিলে জেং বছৰেকৰ বিহু দিনা কৰিবই নিয়ম আনিব লাগিছিলে কান্ধে তুলি আহিলে দুই পায়ে চলি ইয়াতে গৃহস্থই কি দিনো সেয়া কৰিছে এটি গুৱাপান কিঞ্চিত অৰিহণা দি সেয়া কৰিছে ইয়াতে দিওঁতে থওঁতে অনেকখিনি অপৰাধ হ'ব পাৰে সৰ্বঅপৰাধখিনি মৰীক্ষণ কৰি আগলৈকে যেন গুৰু ভকতক এনেদৰে সেৱা শুশ্ৰূষা কৰে যেন জয় ৰাম বোলা জয় হৰি বোলা জয় হৰি বোলা জয় ৰাম বোলা গৃহস্থৰ কুশলাৰ্থে বোলা জয় হৰি হয় চাওক হেঁপাহৰ অসমীয়াৰ ৰঙালী বিহুটি আহি চোতাল পালেহি আৰু পুৱাৰ বেলা অসমীয়া ৰাইজে গৰু গা ধোৱাৰ পাছতেই এতিয়া আৰম্ভ হৈছে চোতালে চোতালে বিহু গোৱা পৰ্ব আৰু আমি বৰ্তমান উপস্থিত আছোঁ ডিমৌত আৰু ডিমৌত এনেধৰণে যুৱতীসকলে তেওঁলোকে গৃহস্থৰ চোতালত গৈ পদধূলা দি জেং বিহু তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু আমি পোনে পোনে বিহুৰ মাজলৈ যাম আৰু আমি দেখুৱাই আছোঁ এনেধৰণে ডিমৌৰ প্ৰতি ঘৰ ৰাইজৰ চোতালত এইসকল যুৱতীয়ে তেওঁলোকে পদধূলা দিছে আৰু তেওঁলোকে জেং বিহু তেওঁলোকে প্ৰদৰ্শন কৰিছে ৰাইজক গৃহস্থক আশীৰ্বাদ দিব আৰু আমি এগৰাকী যুৱতীৰ সৈতে যদি সম্ভৱ হয় কথা পাতিবলৈ চেষ্টা কৰিম ভণ্টি মই অকণমান তোমাৰ পৰা জানিব বিচাৰিছোঁ আজি আৰম্ভ কৰিছা বিহু হয় আজি আৰম্ভ কৰিছোঁ কেই ঘৰত গালা এতিয়ালৈকে আমি 4 ঘৰত গালোঁ আৰু কিমান দিন গাবা আমি গাম বিহু বহাগৰ মাহটো গোটেইটোৱে গাম তাৰপাছত যিটো তোমালোকৰ অৰিহণা উঠিব তাৰ পৰা কি কৰিবা আমি তেনেকৈ এনেই মিলি এসাঁজ খাওঁ গোটেইখিনিয়ে যিহেতু গোটেইখিনিয়ে ফূৰ্তি কৰি বিহু যোৱা উলিয়াইছোঁ গোটেইখিনিয়ে মিলিজুলি তেনেকৈ এসাঁজ খাওঁ হাঁহি ফূৰ্তি কৰি আগৰ বছৰ গাইছিলা নে গাইছিলোঁ নহয় আগৰ বছৰৰ পৰা আমি গাই আহিছোঁ বিগত বছৰ কিমানজনী ছোৱালী আছে তোমাৰ আমাৰ 14জনী আছে আজি দুগৰাকী গাটো বেয়া তেওঁলোক আহিব নোৱাৰিলে আমি এতিয়া 12গৰাকী আছোঁ হয় মই দেখুৱাই আছোঁ আৰু তেওঁলোকে সুন্দৰকৈ জেং বিহু প্ৰদৰ্শন কৰিছে আৰু গৃহস্থৰ চোতালত গৈ তেওঁলোকে এনেধৰণে যি আশীৰ্বাদ দিছে সন্ধিয়ালৈকে তেওঁলোকে গাব হয়তো মই আৰু এগৰাকীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কিমান দেৰিলৈকে বিহু গাবা আমি 9টা বজালৈকে গাম 9টা বজালৈকে গাবা তোমালোকৰ লগত কোনো ডাঙৰ মানুহ নাই দেখা যাব আমি 5 ঘৰমান গোৱাৰ পিছত আমাৰ মাহঁত আমাৰ লগত যাব হয় আৰু এনেধৰণে সকলোৱে দেখিছে মই বিহু অকণমান শুনিম ব্ৰহ্মপুত্ৰ দেৱতাই উদুৱাই নিনিবা ঐ তামোল নিমাতো তানাই কুলিবি নৈনা কান্দিবি নৈনা কান্দিবি চোন আমি গৃহস্থক দেখিছোঁ গৃহস্থৰ সৈতে অকণমান কথা পাতিম আপোনাৰ চোতালত আশীৰ্বাদ দিবলৈ জেং বিহু আহি পালেই শৰাই ৰেডি হৈছেনে শৰাই ৰেডি কৰিছোঁ ৰেডিয়ে আছে কেইযোৰা আহিলে এতিয়ালৈকে বিহু এইযোৰা প্ৰথম আহিছে আৰু কেইযোৰা আহিব বুলি ভাবিছে আৰু এতিয়া বহাগৰ মাহটো কেইযোৰা আহিয়ে থাকিব গম পোৱা নাই বাৰু হয় আৰু এনেধৰণে এতিয়া অসমীয়াৰ মাজলৈ হেঁপাহৰ বিহু আহিলে আৰু সকলোৱে ৰঙত ৰাঙলী হৈ তেওঁলোকে মনৰ আনন্দতে সকলোৱে এফাকি বিহুজোৰা দেখিবলৈ পোৱা গৈছে
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।